নতুন চৰকাৰ হৈছে বিৰাট ভাল লাগিছে মনটো। আগৰ চৰকাৰটো তেনেকুৱা কাম কৰিব পৰা নাই। ইয়াৰ কাৰণে আমি এই হাগ্ৰামা চৰকাৰটো এতিয়া বহুত ষ্ট্ৰংকৈ আমি আনাৰ কাৰণে বহুত আমি সাকসেসফুল, বহুত খুশি। টাউনৰ উন্নয়ন খালি এটা দুটা কাম কৰিছে, গাঁৱৰ ভিতৰত একো কাম কৰা নাই। উত্তপ্ত কোকৰাঝাৰ আজি বিটিচি নতুন চৰকাৰে শপত গ্ৰহণ কৰিব। 5 বছৰৰ পিছত যে পুনৰ ক্ষমতালৈ উভতি আহিছে হাগ্ৰামা মহিলাৰী। বিটিচি জনতাই যে হাগ্ৰামাক 5 বছৰ জিৰণি দিছিল, এই 5 বছৰ পিছত হাগ্ৰামাই পুনৰ বিদৰ্পেটো কোকৰাঝাৰত প্ৰৱেশ কৰিছে। আৰু আজি দিনৰ ঠিক 11 বজাৰ লগে লগে যি হাগ্ৰামাৰ নেতৃত্বাধীন নতুন চৰকাৰখন হ'ব, এই চৰকাৰে শপত গ্ৰহণ কৰিব। আৰু সেই শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ইতিমধ্যে আহি আছে কোকৰাঝাৰলৈ। আৰু এই মুহূৰ্তত যদি মই দেখুৱাওঁ যে কোকৰাঝাৰৰ যি শপত গ্ৰহণ অনুষ্ঠান, এই শপত গ্ৰহণ অনুষ্ঠানত উপভোগ কৰাৰ কাৰণে বা প্ৰত্যক্ষ কৰাৰ কাৰণে বিটিচি যি 5খন জিলা আছে, এই 5খন জিলাৰ হাজাৰ হাজাৰ লোকে আহি ইতিমধ্যে ইয়াত লানি লিনিকা সোঁত। আৰু দেখা গৈছে যিটো প্ৰেক্ষাগৃহ তেওঁলোকে আয়োজন কৰিছিল, এই প্ৰেক্ষাগৃহত মাথো প্ৰায় 40ৰ পৰা 50 হাজাৰ মানুহে তাত গোট খাব পাৰে বা আসন আছে যদিও, কিন্তু তাতকৈ কিন্তু প্ৰায় লক্ষাধিক লোকে কিন্তু ইতিমধ্যে তাত ভিৰ কৰিছে। অৰ্থাৎ মানুহ আহিয়ে আছে, 5 জিলাৰ পৰা গাড়ীয়ে গাড়ীয়ে মানুহ আহিছে। আৰু যদি আমি দেখোঁ যে এই পৰিৱেশ বিটিচি যি ছেক্ৰেটেৰিয়েট আছে, এই ছেক্ৰেটেৰিয়েটৰ সন্মুখ ভাগৰ পৰিৱেশ দেখুৱাইছোঁ। এই পৰিৱেশ দেখা পাইছে যে হাজাৰ হাজাৰ লোকে ইতিমধ্যে প্ৰৱেশ দ্বাৰেদি প্ৰৱেশ কৰিছে। আৰু সকলোৰে আশা যে নতুন চৰকাৰখনক তেওঁলোকে আশীৰ্বাদ দিয়া। আৰু হাগ্ৰামা মহিলাৰী হয়তো 11 বজাৰ আগে আগে ইয়াত উপস্থিত হ'ব। আৰু তেওঁ যিসকল তেওঁৰ সতীৰ্থ আছে, অৰ্থাৎ BPF যি 28 গৰাকী তেওঁলোকে এতিয়া পাৰিষদ তেওঁলোকে ইতিমধ্যে বিজয় হৈছিল, তেওঁলোকে ইতিমধ্যে যি বনফা উপেন্দ্ৰনাথ বৰ্মাৰ যি সমাধিক্ষেত্ৰ আছে, তাত তেওঁলোকে মাল্যৰ্পণ কৰিবলৈ গৈছে, তেওঁলোকে আশীৰ্বাদ কৰিবলৈ গৈছে। আমি লগত কেইগৰাকীমান বাইদেউ আছে, বাইদেউসকলৰ কথা পাতিম। বাইদেউ ক'ৰ পৰা আহিছে? আমি এই চিঠাগুৰিৰ পৰা আহিছে। কেনেকুৱা আপোনাৰ নতুন চৰকাৰৰ প্ৰতি কি ক'ব? নতুন চৰকাৰ হৈছে বিৰাট ভাল লাগিছে মনটো। আগৰ চৰকাৰক মানুহে কিয় আকোৱালি নল'লে, আকৌ হাগ্ৰামা চৰকাৰক আকোৱালি ল'লে, ইয়াৰ কাৰণটো কি? কাৰণটো আমি কি কয় কাৰণটো আগৰ চৰকাৰটো তেনেকুৱা কাম কৰিব পৰা নাই। ইয়াৰ কাৰণে আমি এই হাগ্ৰামা চৰকাৰটো এতিয়া বহুত ষ্ট্ৰংকৈ আমি আনাৰ কাৰণে বহুত আমি সাকসেসফুল, বহুত খুশি, বহুত ভাল লাগিছে। এতিয়া আমি প্ৰমোদ বড়ো চৰকাৰৰ প্ৰতি আপোনালোকে কিয় নাৰাজ হ'ল? কিয় না একো কাম কৰা নাই, তাৰ কাৰণে আমি ভাল পোৱা নাই। তাক বহুত ঠগিছে সি। কৰা নাই, একো কাম কৰা নাই, ডেভেলপ কৰা নাই। কালি ফেষ্টিভেল কৰিছে, নলেজ ফেষ্টিভেল কৰিছে, কিবা কৰিছে, পদলেন মহোৎসৱ কিবা কৰিছে, সেইকাৰণে আমি ভাল পোৱা নাই। এই ওচৰৰ টাউনৰ উন্নয়ন খালি এটা দুটা কাম কৰিছে, গাঁৱৰ ভিতৰত একো কাম কৰা নাই। বিজেপিয়েতো বহুত প্ৰতিশ্ৰুতি দিছিল, আপোনালোকে বহুত কিবা কিবি দিম বুলি মুখ্যমন্ত্ৰী নিজে কৈছিল। তাৰপিছতো আপোনালোকে বিজেপিক কিয় আকোৱালি নল'লে? বিজেপিও আকোৱালি ল'ম আমি, নেশ্যনেল পাৰ্টি ইহঁতে। আমি নাজানি বেছি নালাগে, বহুত ভাল লাগিছে। হয়, এয়া এই পৰিৱেশ দেখুৱাইছে যিসকল মহিলা আছে, তেওঁলোকে ইতিমধ্যে কৈছে যে পূৰ্বৰ যিখন চৰকাৰ আছিল, এই চৰকাৰখনে তেওঁলোকে যি ধৰণে তেওঁলোকে আশা কৰিছিল, তেনেকুৱা কোনো ধৰণৰ তেওঁলোকে আশা তেওঁলোকে পূৰণ কৰিব নোৱাৰিলে, যাৰ কাৰণে তেওঁলোকে এতিয়া পুনৰ হাগ্ৰামা মহিলাৰ যিখন BPF চৰকাৰ, এই চৰকাৰক আকোৱালি দিছে। আমি আন এগৰাকী ব্যক্তি পাইছোঁ, তাই ক'ৰ পৰা আহিছে? আমি বৰপেটা ৰোড কাটাঝাৰ গাঁও, কাটাঝাৰৰ পৰা আহিছোঁ। কি ভাবে নতুন চৰকাৰক লৈ কিমান দূৰ আশাবাদী? নতুন চৰকাৰ হ'ব লাগে, আমি বনাইছোঁ যেতিয়া নতুন চৰকাৰ হ'ব লাগে। কিমান দূৰ আশা কৰে আপুনি? কি আশা কৰে আপোনালোকে? আমি আৰু কি আশা কৰিম? আমাক মাটিৰ পাট্টা দিব বুলি কৈছে, আশা দিছে। আৰু আমাৰ ডি ভোটাৰ সমস্যা কৰিব বুলি আশা দিছে। সেইকাৰণে নতুন চৰকাৰ লাগে আমাক। কি ক'ব আপুনি? এইটোৱে আমাৰ, অন্য বেলেগ নহয়। তাৰমানে নতুন চৰকাৰ হৈছে আমাৰ মানে কিবা এই মাটিৰ সুৰক্ষা দিব বুলি কৈছে, আৰু মানে এই দিবিলাক সমস্যা সমাধান কৰিব। সেইকাৰণে আমি আশা কৰি মানে তাক মানে সমৰ্থন কৰি মানে আমি ভোট মাগাত দিছোঁ। হয়, এয়া আছিল যে হাগ্ৰামা মহিলাৰী পূৰ্বে এটা তেওঁ প্ৰতিশ্ৰুতি দিছিল, যে প্ৰথম প্ৰতিশ্ৰুতি আছিল তেওঁৰ যে যি মাটি পট্টাৰ যে সমস্যা আছে, মাটিৰ যে সমস্যা আছে, অৰ্থাৎ ডি ভোটাৰৰ সমস্যা আছে, এই সমস্যাসমূহ সমাধান কৰি, অৰ্থাৎ তেওঁৰ যিখন প্ৰথম কেবিনেট হ'ব,
প্ৰথম কেবিনেটে ইয়াতো সমাধান কৰিম বুলি কৈছিল আৰু দেখা গৈছে যে হাগ্ৰামা মহিলাই যি 28খন আসন পাইছে ইয়াত কিন্তু সংখ্যালঘু লোকসকলে যি ধৰণে সমৰ্থন কৰিছে সেই সমৰ্থনৰ কাৰণে কিন্তু এনেকুৱা সফল হোৱা বুলি ক'ব লাগিব আৰু যিসকল সংখ্যালঘু লোকসকলে ইতিমধ্যে আমাৰ কেমেৰা সন্মুখত তেওঁলোকে এটা কথা স্পষ্ট কৰিছে তেওঁলোকক যি প্ৰতিশ্ৰুতি দিছিল যে বতৰৰ সমস্যা আৰু মাটি পট্টা এই মাটি পট্টা তেওঁলোকে যি হাগ্ৰামাই দিম বুলি কৈছিল তাতেই হয়তো তেওঁলোকে সন্তুষ্ট হৈছে যাৰ কাৰণে তেওঁলোকে হাগ্ৰামা চৰকাৰক এই শাসনলৈ পৰা আনাত সহায় কৰিছিল অৰ্থাৎ 28খন যি আসন পাইছিল ইয়াত কিন্তু সংখ্যালঘু ভোটাৰে কিন্তু বিশেষ তেওঁলোক প্ৰভাৱ বিস্তাৰ কৰিছিল বা তেওঁলোকে এটা নিৰ্ণায়ক ভূমিকা লৈছিল কিন্তু আমি এতিয়া অপেক্ষা কৰিম যে হাগ্ৰামা যিখন চৰকাৰ আছে নতুন চৰকাৰ হ'ব এই চৰকাৰখনে যি ধৰণে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰে নে নোৱাৰে সেয়া কিন্তু বড়োলেণ্ডৰ যিসকল জনতা আছে বা সেয়া যি জাতি বৰ্ণ ধৰ্ম যি সম্প্ৰদায়ৰ জনতা নহয় সকলে কিন্তু আশা কৰিছে হাগ্ৰামাই যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰক অৰ্থাৎ প্ৰমোদ বড়োই যি কাম কৰিব নোৱাৰিলে হাগ্ৰামাই যেন কৰিব পাৰে তাকে যেন বড়োলেণ্ডবাসীয়ে আশা কৰিছে